হোপোনোপোনোৰ অনুশীলন আৰম্ভ কৰাৰ লগে লগে আপোনাৰ মনটো দিনটোৰ কৰিবলগীয়া কামৰ তালিকালৈ গুচি যায় নেকি? আপুনি যি মানসিক আৰু আত্মিক নিৰাময় বিচাৰিছে তাত যেতিয়া অপ্ৰয়োজনীয় অবাঞ্ছিত চিন্তাই বাধা দিয়ে তেতিয়া সঁচাকৈয়ে বহুত বিৰক্তি লাগে, নহয়নে? নমস্কাৰ। আজিৰ এই বিশেষ খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি আমাৰ প্ৰাচীন অসমীয়া আধ্যাত্মিক জ্ঞান আৰু আধুনিক শ্বাস প্ৰশ্বাসৰ বিজ্ঞানৰ এক সুন্দৰ সমন্বয় ঘটাই এই মানসিক কোলাহল দূৰ কৰাৰ উপায় বিচাৰিম। আমি শিকিম কেনেকৈ এই অবাঞ্ছিত চিন্তাবোৰক গলাই পেলাই এক গভীৰ আৱেগিক শূন্যতা বা পৰম শান্তিৰ অৱস্থা লাভ কৰিব পাৰি। বৰ্তমান 2026 চনৰ এই ডিজিটেল আৰু অতি সংযুক্ত হাইপাৰ কানেক্টেড যুগত আমাৰ মনবোৰ অনবৰতে ব্যস্ত হৈ থাকে। স্মাৰ্টফোনৰ নটিফিকেশ্যন, ইমেইল আৰু দৈনন্দিন জীৱনৰ ইমানবোৰ দায়িত্বৰ মাজত আমাৰ মনটো এটা অস্থিৰ বান্দৰৰ দৰে হৈ পৰিছে, যাক আমি মাংকি মাইণ্ড বুলি কওঁ। যিসকল উচ্চাকাংক্ষী ব্যক্তি বা আধ্যাত্মিক সাধক তেওঁলোকে নিজৰ মনটোক শান্ত কৰিবলৈ বহুত চেষ্টা কৰে, কিন্তু এই মানসিক কোলাহলৰ এখন ডাঙৰ দেৱাল সদায় সন্মুখত থিয় হৈ থাকে। আপুনি যেতিয়াই চকু বন্ধ কৰে তেতিয়াই অতীতৰ অনুশোচনা বা ভৱিষ্যতৰ চিন্তাই আপোনাক আৱৰি ধৰে। আপুনি অকলশৰীয়া নহয়, এই সমস্যা আজিৰ যুগত প্ৰায় সকলোৰে। কিন্তু এই মানসিক কোলাহলৰ দেৱালখন ভঙাটো অসম্ভৱো নহয়। I am sorry. Please forgive me. Thank you. I love you. এতিয়া আহোঁ এটা গুৰুত্বপূৰ্ণ প্ৰশ্নলৈ। আমি সকলোৱে জানো যে হোপোনোপোনৰ 4টা শক্তিশালী বাক্য আছে। আই এম চৰি, মই দুখিত। প্লিজ ফৰগিভ মি, অনুগ্ৰহ কৰি মোক ক্ষমা কৰক। ধন্যবাদ, থেংক ইউ, মই আপোনাক ভাল পাওঁ, আই লাভ ইউ। কিন্তু বহুতৰে ক্ষেত্ৰত এই বাক্যকেইটাৰ সাধাৰণ পুনৰাবৃত্তিয়ে কিয় কাম নকৰে? কাৰণ যেতিয়া আপুনি মেচিনৰ দৰে এই বাক্যবোৰ গাই থাকে, আপোনাৰ মগজুৱে ইয়াক সক্ৰিয় ঔষধ হিচাপে লোৱাৰ সলনি কেৱল এটা বেকগ্ৰাউণ্ড নইজ বা নেপথ্যৰ শব্দ হিচাপেহে ধৰি লয়। আপোনাৰ উঠে বাক্যকেইটা কৈ থাকে, কিন্তু আপোনাৰ মনে বজাৰৰ তালিকাখনহে ভাবি থাকে। যেতিয়ালৈকে এই 4টা বাক্যৰ লগত আপোনাৰ আৱেগ আৰু একাগ্ৰতা সংযোগ নহয়, তেতিয়ালৈকে প্ৰকৃত নিৰাময় সম্ভৱ নহয়। ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় কি জানো আহক। ইয়াৰ উপায় হ'ল 0 পইণ্ট ফ'কাছ বা শূন্য বিন্দুৰ একাগ্ৰতা। এই শূন্য বিন্দুই হৈছে আধুনিক যুগৰ মানসিক বোজা আৰু প্ৰাচীন কালৰ অন্তৰ্নিহিত শান্তিৰ মাজৰ এক সাঁকো। আমাৰ অসমীয়া ভকতীয়া পৰম্পৰাত নাম প্ৰসংগ বা ধ্যানৰ সময়ত যিদৰে মনটোক এটা বিন্দুত স্থিৰ কৰিবলৈ উশাহ নিশাহৰ ওপৰত গুৰুত্ব দিয়া হয়, ঠিক একেই প্ৰাচীন আধ্যাত্মিক জ্ঞান আমি ইয়াত প্ৰয়োগ কৰিম। যেতিয়া আপুনি হোপোনোপোনো অনুশীলন কৰে, প্ৰতিটো বাক্যৰ লগত নিজৰ উশাহক সংযোগ কৰক। দীঘলকে উশাহ লওক আৰু ভাবক, মই দুখিত, আই এম চৰি। উশাহ এৰি দিয়ক আৰু কওক, অনুগ্ৰহ কৰি মোক ক্ষমা কৰক, প্লিজ ফৰগিভ মি। আকৌ উশাহ লওঁতে কওক, ধন্যবাদ, থেংক ইউ, আৰু শান্তভাৱে উশাহ এৰি দিওঁতে কওক, মই আপোনাক ভাল পাওঁ, আই লাভ ইউ। এই সৰু পৰিৱৰ্তনটোৱে আপোনাৰ মনটোক বৰ্তমান মুহূৰ্তলৈ লৈ আহিব। আপোনাৰ মগজুৱে ইয়াক আওকাণ কৰিব নোৱাৰিব, আৰু আপুনি সেই শূন্য বিন্দুত উপনীত হ'ব, য'ত কেৱল শুদ্ধতা আৰু শান্তি বিৰাজ কৰে। হোপোনোপোনো আৰু সঠিক শ্বাস প্ৰশ্বাসৰ এই যাদু সঁচাকৈ আচৰিত। যদি আপুনি নিজৰ জীৱনৰ পৰা সকলো মানসিক আৱৰ্জনা আঁতৰাই প্ৰকৃত শান্তি লাভ কৰিব বিচাৰে আৰু লগতে আনকো এই যাত্ৰাত সহায় কৰিব বিচাৰে, তেন্তে মই আপোনাক আমাৰ EFT আৰু হোপোনোপোনো চাৰ্টিফিকেশ্যন কোৰ্চত যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছো। এই কোৰ্চত আমি গভীৰভাৱে শিকিম কেনেকৈ এই প্ৰাচীন পদ্ধতিসমূহ আধুনিক বিজ্ঞানৰ সৈতে ব্যৱহাৰ কৰি নিজৰ
আৰু আনৰ জীৱন সলনি কৰিব পাৰি। আপুনি এজন চাৰ্টিফাইড প্ৰেক্টিচনাৰ হয়, নিজৰ কেৰিয়াৰো গঢ়িব পাৰিব। তলত দিয়া লিংকত ক্লিক কৰক আৰু আজিয়ে আপোনাৰ স্থান সুৰক্ষিত কৰক। নিজৰ মনটোক নিয়ন্ত্ৰণ কৰক, জীৱনক সলনি কৰক। ধন্যবাদ আৰু আপোনাৰ জীৱন শান্তিময় হওক।